হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ পাটকটীয়াৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই চম্পক দত্তৰ মই বাসগৃহত উপস্থিত আছোঁ। যিহেতু যোৱা নিশা এটা বন্যহস্তীয়ে তেখেতৰ বাসগৃহত আহি এই যি ভঁৰাল আছে, ভঁৰাল লণ্ডভণ্ড কৰি আচলতে ভঁৰালত থকা এই ধান খাই যায়। আৰু এই মৰঙী মৌজাত দিনে নিশাই প্ৰায় বন্যহস্তীয়ে সন্ত্ৰাস সৃষ্টি কৰি আহিছে। এই ক্ষেত্ৰত বহুবাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকক নিবেদন কৰে যদিও ৰাইজে এই পৰ্যন্তলৈকে এই সমস্যাটো আচলতে ইয়াত নিৰাময় কৰিব পৰা নাই। আৰু এই যোৱা নিশাই পুনৰ এই ঘটনা সংঘটিত হৈছে নুমলীগড় যি কাষৰীয়া মৰঙী মৌজাৰ পাটকটীয়া চম্পক দত্ত আছে। চম্পক দত্তৰ গৃহত প্ৰায় যোৱা নিশা 9:30-10 বজাত এটা বন্যহস্তী আহি এই ভঁৰালটোত আচলতে লণ্ডভণ্ড কৰি যি সেই ধান আছিলে সেই ধান খাই যায়। আৰু এই ওচৰৰ যিসকল ৰাইজ আছে, ওচৰৰ ৰাইজে এই বন্যহস্তীৰ যি উপদ্ৰৱ, এই উপদ্ৰৱৰ পৰা বহুত দিনৰ পৰাই তেওঁলোকে আচলতে এই সমস্যাত ভুগি আছে মৰঙী মৌজাৰবাসী ৰাইজে। আৰু এই বন্যহস্তীৰ বাবে আচলতে এই কৃষক ৰাইজে ইয়াত খেতি কৰিব পৰা নাই। বহু শ বিঘা মাটি চন পৰি থকা দেখা গৈছে। আমি সহযোগীৰ সৈতে সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছোঁ। এই চম্পক দত্তৰ ঘৰৰ যি ভঁৰালৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। আমি পোনে পোনে চম্পক দত্তৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। কি হৈছিলে যোৱা নিশা ঘটনাটো? যোৱা নিশা আমাৰ বেক চাইডৰ পথাৰখনৰ পৰা হাতীটো আহিলে। হাতীটো আহি পেলাই এইখিনি হাতীটো মানে আমাৰ দুৱাৰমুখতে ৰ'ল। মই নাছিলোঁ, মই নামঘৰত সেৱা কৰি আছিলোঁ। তাৰপৰা খুব হুলস্থুল শুনিছোঁ। মই হুলস্থুল শুনিলোঁ, তেতিয়া মই আগবাঢ়ি আহিলোঁ। এজনে ক'লে আপোনালোকৰ ভঁৰাল ভাঙি আছে। ভঁৰাল ভাঙি আছে বুলি ক'লে মই খুব কোবাকুবিকৈ আহিছোঁ। আহি পেলাই দেখিলোঁ হয়, হাতীটোৱে মানে সোঁডালে পূৰা ধান খাই আছে। ধান খাই আছে আৰু বেৰখন পূৰা ঠেলি মানে সোঁডাল সোমোৱাই পেলাই পূৰা খাই আছে। তাৰ পৰা কোনো প্ৰকাৰে মানে চেষ্টা কৰি খেদিব পৰা নাই। এজনে হাতী আছিলে নে আৰু আছিল? এজনেই আছিলে। আপোনালোকৰ ফৰেষ্টক খবৰ দিছিল? ফৰেষ্টক খবৰ দিয়া হৈছিলে। ফৰেষ্ট আহিলে যদি বহুত মানে দেৰিকৈ আহিছে। মৰঙী মৌজাত যিহেতু বন্যহস্তীৰ সমস্যা বহুদিনৰ পৰা ৰাইজে ভুগি আছে, কি ক'ব আপোনালোকে? হয়, বহুত দিনৰ পৰাই ভুগি আছে। এই সমস্যাটো চৰকাৰে কিবা এটা পদক্ষেপ ল'ব লাগে। কাৰণ নহ'লে আমাৰ ৰাইজৰ বহুত অসুবিধা হয়। আমাৰ ৰাইজে খেতি পথাৰ কৰিয়ে চলি আছে। গতিকে আমাৰ খেতি পথাৰ নকৰিলে আমাৰ অৱস্থা বেয়াই হৈ যায়। গতিকে ৰাইজেও কিবা এটা। আপোনাৰ ভঁৰালত থকা ধান কিমান নষ্ট কৰিলে? ভঁৰালত থকা ধান প্ৰায়ভাগেই নষ্ট কৰিলে। এয়া ভঁৰাল তলি ওলাই আছে নহয়। এতিয়া কি ক'ব আপুনি চৰকাৰলৈ? চৰকাৰেতো পদক্ষেপ ল'ব লাগে। যিহেতু অসম চৰকাৰে এতিয়া নতুনকৈ গজমিত্ৰ আঁচনি গোলাঘাট জিলা ঘোষণা কৰিছে, আপোনালোকে কেনেকৈ ধৰণে ভাবে এই কথাত? গজমিত্ৰ আঁচনিত যিহেতু এইবাৰ অন্তৰ্ভুক্ত হ'ব, যিহেতু মৰঙী মৌজাই বা গোলাঘাট জিলাতে যি বন্যহস্তীৰ সন্ত্ৰাস, সেই সন্ত্ৰাসৰ ওপৰত গজমিত্ৰই এক আঁচনি চৰকাৰে লৈছে। আৰু এই আঁচনিৰ জৰিয়তে এনেধৰণৰ ঘটনাবোৰ হ'লে তেওঁলোকে এনেকুৱা আঁচনি আপোনালোকক যোগান ধৰিব, কেনেকৈ কি বুলি ভাবে আপুনি? আঁচনিটো মানে আৰু ৰাইজে খেতি পথাৰ কৰি ভালধৰণে চলি যাব পাৰে, যাতে ৰাইজ উপকৃত হয়, এনেকুৱা এটা পদক্ষেপ যাতে চৰকাৰে লয়, মই সেইটোৱে বিচাৰোঁ। হয়, এনেধৰণে আচলতে এই যি নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ চম্পক দত্তৰ বাসগৃহতে যোৱা নিশা এক বন্যহস্তীৰ সন্ত্ৰাসৰ সৃষ্টি কৰে। আমি এই ভঁৰালটোৰ পৰিৱেশ দেখুৱাই আছোঁ এই চম্পক দত্তৰ। এনেধৰণে আচলতে এতিয়া এই মৰঙী মৌজাৰ যি কৃষক ৰাইজ, এই কৃষক ৰাইজৰ আচলতে তেওঁলোকৰ এক পানীত হাঁহ নচৰা অৱস্থা হৈছে। যিহেতু বছৰ ধৰি এই যি বনৰীয়া হাতী, এই বনৰীয়া হাতীৰ সন্ত্ৰাসৰ ফলত তেওঁলোকক আমি বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যে ইয়াত এই কৃষক ৰাইজে বহু বছৰৰ পৰা আচলতে খেতি কৰিব পৰা নাই। বহু হাজাৰ বিঘা মাটি চন পৰি থকা গৈছে। তাৰপিছতো তেওঁলোকে এতিয়া এই যি অকণমান খেতি কৰে, সেই খেতি অকণমান কৰিও তেওঁলোকে শান্তি ৰাখিব পৰা নাই। আহি এই বাসগৃহটো এই বন্যহস্তীয়ে এনেধৰণে উপদ্ৰৱ কৰা দেখা গৈছে। আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।